সমালোচকৰ দৃষ্টিত তেতিয়াই হীৰেণ গোহাঁই উজলি উঠিছিল, এজন অসমীয়া বুলি নহয়, এজন ভাৰতীয় হিচাপে। আৰু সেইজন হীৰেণ গোহাঁয়ে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা প্ৰথমজন অসমীয়া যি ইংৰাজীত ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈছিল, তাৰ আগলৈকে কোনো হোৱা নাছিল, এজনো আপোনালোকৰ জনগোষ্ঠীৰ। ঠিক একেধৰণে এতিয়াও মই যদি কওঁ কেন্দ্ৰীয় মন্ত্ৰীসভাত সৰ্বানন্দ সোণোৱালক বাদ দি এই পবিত্ৰ মাৰ্ঘেৰিটা যেনেকৈ আপোনালোকৰ আহোম জনগোষ্ঠীৰ, তেনেকৈ কিন্তু বিৰোধী সংসদত কপাবৰ কাৰণে নৰেন্দ্ৰ মোদীৰ চকুত হৈ কথা ক'ব পৰাকৈ গৌৰৱ গগৈৰো আন এজন আপোনালোকৰ সুযোগ্য সন্তান। আজি ঠিক একেধৰণে অসম বিধানসভাত যেনেকৈ তৰুণ গগৈ ৰেকৰ্ড কৰি থৈ গৈছিল, আজিও 126জন বিধায়কৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাৰ চকুত হৈ কথা ক'ব পৰা সেই বিধায়কজন কিন্তু আপোনালোকৰ এই শিৱসাগৰৰে অখিল গগৈ। ইমানবিলাক বিধায়ক থকাৰ পিছতো ঠিক একেধৰণে মই ক'ম যে এতিয়াও ক্ৰীড়াৰ ক্ষেত্ৰত, সাংস্কৃতিক ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত অনন্য প্ৰতিভাৰ অধিকাৰী আছে এই আহোম জনগোষ্ঠীটোৰ। অসমৰ বুকুৱেদি যেতিয়ালৈকে ব্ৰহ্মপুত্ৰৰ পানী বৈ থাকিব, ভাৰতৰ ভূখণ্ডত এই অসম নামৰ জাতিটো যেতিয়ালৈকে জীয়াই থাকিব, তেতিয়ালৈকে এটা নাম সোণালী আখৰে লিপিবদ্ধ হৈ থাকিব, কি যে প্ৰথমগৰাকী অলিম্পিক বিজয়ী কোন? লাভলীনা বৰগোহাঁই, এগৰাকী উদীয়মান অসম সন্তান। আজি দ্ৰুততম দৌৰবিদ হিচাপে ভাৰতৰ নক্ষত্ৰ হিচাপে উজলি উঠা আন এজন সুযোগ্য ভাৰতীয় সন্তান, অসম সন্তান নহয়, তেওঁ কোন? আহোম জনগোষ্ঠীৰে অম্লান বৰগোহাঁই। এনেকৈ এতিয়াও এই জনগোষ্ঠীটোৰ বহুত প্ৰতিভা আছে। ভীমকান্ত বৰুৱাগোহাঁইৰ পৰা আৰম্ভ কৰি ডম্বৰুধৰ গগৈলৈকে, লীলাধৰ গগৈৰ পৰা আৰম্ভ কৰি এতিয়াও প্ৰেমথী গোহাঁই বৰুৱালৈকে আৰম্ভ কৰি অনেক সাহিত্যিকে এতিয়াও অসমৰ সাহিত্য জগতখন সমৃদ্ধিশালী কৰি আছে। মই বহুতৰ নাম ল'ব পাৰোঁ, মোৰ মুখৰ আগত যাৰ এই মুহূৰ্তত নাম আহিছে মই তেওঁহে লৈছোঁ। ৰাজদীপ পাইলুং বৰুৱা, অসমৰ টেলিভিছনৰ অন্যতম এজন এতিয়া জ্যেষ্ঠ সাংবাদিক। আপোনালোকৰ এই যে সকলো ক্ষেত্ৰত ক্ৰীড়া, ৰাজনীতি, সমাজ, সংস্কৃতি সকলোতে যে এই এটা দপদপাই আছে, এই যে বিপিন চাউদাঙৰ পৰা এই যে আচুৰ্য বৰপাত্ৰলৈকে এই যে সকলো মানুহখিনি এই জনগোষ্ঠীটোৰ ক'ত নাই তাৰমানে এই আহোম জনগোষ্ঠীৰ মানুহৰ আধিপত্য। মই ভাবোঁ যে উঠি অহা প্ৰজন্মক এই প্ৰতিষ্ঠা দিৱসত আপোনালোকে এই কথাবিলাকো তেওঁলোকৰ মাজত বিলাই দিয়ক। উঠি অহা প্ৰজন্মক এইকাৰণেই বিলাই দিয়ক যে মই বিশ্বাস কৰোঁ যে পৃথিৱীৰ বুকুত এটা জাতি যদি জাতি হিচাপে জীয়াই থাকিব লাগে, সেই জাতিটোৰ তিনিটা উপাদান সদায় থাকিব লাগিবই। য'তেই নাথাকক, যিমানেই তেওঁলোক সংখ্যাৰ ফালৰ পৰা বৃহৎ নহওক কিয়, যদি সেই তিনিটা উপাদান ক'ৰবাত ঘূণে ধৰে, সেই জাতিটো পৃথিৱীৰ বুকুত জাতি হিচাপে জীয়াই থকাটো বৰ কঠিন। 1 ভাষা, 2 নিজস্ব সংস্কৃতি, আৰু 3 এক উচ্চমানৰ সাহিত্য। এই তিনিটা উপাদান অবিহনে এটা পৃথিৱীৰ বুকুত জাতি কেতিয়াও জাতি হিচাপে জীয়াই থাকিব নোৱাৰে। এটা সময়ত সংস্কৃত ভাষা আছিল গোটেই ভাৰতবৰ্ষৰ যদি আধিপত্য বিস্তাৰ কৰা। এই অসম ভূখণ্ডতো সংস্কৃততেই সাহিত্য চৰ্চা কৰিছিল। তাৰপিছত সংস্কৃতৰ পিছত কোনটো ভাষাই আধিপত্য লাভ কৰিছিল? এই আহোম জনগোষ্ঠীৰ অন্যতম টাই ভাষা আছিল শক্তিশালী ভাষা। এতিয়া না সংস্কৃত আছে, না আজি টাই ভাষা আছে। শংকৰদেৱৰ আগত আমি যদি চাওঁ আৰু শংকৰদেৱৰ পিছত আমি যদি চাওঁ, এই দুয়োটা ভাষাৰ এতিয়া বিপৰ্যয়। কিন্তু যিটো আজি অসমীয়া ভাষা, এই ভাষাটো অকল আমাৰ মুখেৰে কৈ থাকিলেই জীয়াই থাকিব নেকি? উন্নতমানৰ সাহিত্য সৃষ্টি হ'ব লাগিব। অৰ্থাৎ এই আহোম জনগোষ্ঠীটোৰ টাই ভাষা, টাই সংস্কৃতিৰ পৰা আৰম্ভ কৰি অসমীয়া সমাজ জীৱনত যিটো আধিপত্য, সেইটো অটুট ৰাখিবৰ কাৰণে এনেধৰণৰ কিছু বৌদ্ধিক চেতনা সমৃদ্ধ কাম আপোনালোকে কৰিব লাগিব, আৰু যিটো হয়তো এই টাই আহোম ছাত্ৰ সন্থাই কৰি আহিছে। ইয়াত কি লিখা আছে মই একো নাজানো। মই এটাই শেষত আশা কৰিম যে বৌদ্ধিক চেতনা সমৃদ্ধ কৰিব পৰাকৈ, মানুহক মানুহ কৰি ৰাখিব পৰাকৈ, সমাজ এখনক সমাজ কৰি ৰাখিব পৰাকৈ যিখিনি ইয়াত লিখা প্ৰকাশ হৈছে, কবিতা, গল্প বা নিবন্ধ, বিভিন্ন ধৰণৰ ভিন্ন ধৰ্মী ৰচনা, এই সকলোৱে আপোনালোকৰ মন আৰু মগজুক আহ্লাদিত কৰক, চিন্তাৰ খোৰাক যোগাওক। মই আশা কৰিম এই 315 পৃষ্ঠাতকৈও বেছি এখন মাত্ৰ স্মৰণিকা নহয়, আপোনালোকে সদায় মনত ৰাখিব। ইয়াত থকা যোগেন মোহন, পবিত্ৰ মাৰ্ঘেৰিটা, বসন্ত গগৈৰ পৰা আৰম্ভ কৰি ৰাজদীপ পাইলুং বৰুৱালৈকে সকলোবিলাক এদিন মৰি ভূত হ'ব। তেওঁলোকৰ হাড়ত দুবৰি গজিব।
আপোনালোকবিলাকেও ইয়াতো কোনোবা এদিন গুচি যাব, কিন্তু আপোনালোকৰ ঘৰবিলাকত, এখেতসকলৰ ঘৰবিলাকত কি থাকি যাব? এইখন কেতিয়াও নমৰে, এইখন সদায় থাকি যাব। এইখন এখন সময়ৰ দলিল। আজি যদি কোনোবাই আজিৰ পৰা 50 বছৰৰ পিছত, আজিৰ প্ৰায় 100 বছৰৰ পিছত যদি কোনোবাই টাই আহোম ছাত্ৰ সন্থাৰ সন্দৰ্ভত কিবা জানিব বিচাৰে, জনগোষ্ঠীটোৰ সন্দৰ্ভত যদি কোনোবাই অনুসন্ধিৎসু মনেৰে গৱেষণা কৰিব বিচাৰে, মই ভাবোঁ আজিৰ পৰা 50 বছৰৰ পিছত আপোনালোক কোনো নাথাকিলেও এইখন থাকি যাব, যিখন উঠি অহা প্ৰজন্মৰ কাৰণে হাত পুথি হ'ব। ইয়াত লিখা চেতনা সমৃদ্ধ লিখনিখিনি, ইয়াত কাৰোবাৰ চিন্তা যিখিনি ইয়াত গভীৰভাৱে প্ৰকাশ হৈছে, এইখিনিয়ে সেই সময়ৰ আজিৰ এই 2024 চনটোক জানিবৰ কাৰণে, একবিংশ শতিকাৰ এই প্ৰথম 2টা বা 3টা দশক জানিবৰ কাৰণে আজিৰ পৰা 100 বছৰৰ পিছতো এইখন হ'ব পাৰে অনন্য দলিল, সময়ৰ বুৰঞ্জী। আনুষ্ঠানিকভাৱে মই সম্পাদক এনামুদ্দিন আহমেদ ডাঙৰীয়াক অভিনন্দন জনাইছোঁ আৰু আশা কৰিছোঁ যিখিনি কষ্ট, শ্ৰম, ত্যাগ স্বীকাৰ কৰি ইতিহাসে পৰশা ৰংপুৰ আজি প্ৰকাশ কৰা হৈছে, আপুনি সফল হওক। আৰু আপোনালোক সকলোকে পুনৰবাৰ বহুত বহুত ধন্যবাদ আৰু অভিনন্দন জনাই আনুষ্ঠানিকভাৱে ইতিহাসে পৰশা ৰংপুৰ উন্মোচন কৰা বুলি ঘোষণা কৰি মই মোৰ দুআষাৰ সামৰণি মাৰিছোঁ। নমস্কাৰ।